নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা ভিডিঅ'সমূহ চাই থকাৰ বাবে পোনপ্ৰথমে আপোনাক জনাইছোঁ অশেষ ধন্যবাদ। এই মুহূৰ্তত চাওঁ আহক দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰেই হৈছে পুৱাই এয়াৰ ইণ্ডিয়াৰ বিমানত ভয়ংকৰ অঘটন। সিদিনা আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাটো মাৰ নাযাওঁতেই আকৌ আজি ৰাতিপুৱা সংঘটিত হয় আন এক বিমান দুৰ্ঘটনা আৰু তাৰ পিছতেই বিমানবন্দৰত হয় হাহাকাৰময় পৰিস্থিতি। এই সন্দৰ্ভত সবিশেষ চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। পুৱাই এয়াৰ ইণ্ডিয়াৰ বিমানত ভয়ংকৰ অঘটন। লগতে ৰাতিপুৱাই যান্ত্ৰিক বিজুতিৰ বাবে সন্মুখীন হয় এখন যাত্ৰীবাহী বিমান। ছান ফ্ৰান্সিস্কোৰ পৰা মুম্বাইলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন। ফলত বিমানখনে কলকাতাত কৰে জৰুৰীভাৱে অৱতৰণ। 4 ঘণ্টাতকৈও অধিক সময় আবদ্ধ হৈ থাকে যাত্ৰীসকল। ঘটনাৰ পিছতেই ইতিমধ্যে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে বিমানবন্দৰত। এয়াৰ ইণ্ডিয়াৰ AI-180 বিমানখনত হয় এই অঘটন। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত চলা উচ্ছেদৰ মাজতেই হাজাৰ হাজাৰ মুছলমানে কৰিলে বিজেপিত যোগদান। এটা ডাঙৰ খবৰ জনাবলৈ লৈছোঁ এই মুহূৰ্তত। উচ্ছেদৰ মাজতেই হাজাৰ হাজাৰ মুছলমানৰ বিজেপিত যোগদান। কংগ্ৰেছ AYDF দল ত্যাগ কৰি যোগদান কৰিলে এইবাৰ ভাৰতীয় জনতা পাৰ্টীত। বিজেপি নেতা বৰ্ণেন্দ্ৰ কুমাৰ মুছাহাৰীৰ নেতৃত্বত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। 5 শতাধিক পুৰুষ মহিলাই যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত। লগতে পৰ্বতজোৰা মণ্ডল বিজেপি সহযোগত বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। পৰৱৰ্তী খবৰটো হৈছে সাৱধান, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নচলিব এতিয়াৰে পৰা গৰুৰ বজাৰ। লগতে গৰুৰ বজাৰ বহাৰ লগে লগেই লোৱা হ'ব এতিয়াৰে পৰা কঠোৰভাৱে একশ্যন। এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। অবৈধভাৱে গৰুৰ বজাৰক লৈ এইবাৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত নচলিব এতিয়াৰে পৰা এখনো গৰুৰ বজাৰ। ৰাষ্ট্ৰীয় ঘাইপথত গৰুৰ বজাৰ দেখিলে লগে লগে লোৱা হ'ব কঠোৰভাৱে একশ্যন। অবৈধ গৰুৰ বজাৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অবৈধ গৰু বজাৰৰ অভিযোগ পালেই লগে লগে লোৱা হ'ব এতিয়াৰে পৰা কঠোৰভাৱে একশ্যন। লগতে গ্ৰেপ্তাৰো কৰা হ'ব। অবৈধ গৰুৰ বজাৰক লৈ মন্ত্ৰী কৃষ্ণেন্দু পালৰ ডাঙৰ মন্তব্য আৰু তাৰ পিছতেই অবৈধ গৰুৰ বজাৰক লৈ এইবাৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ যিসকল মহিলাই লাখপতি বাইদেউ আঁচনিৰ বাবে এপ্লাই কৰিছিল সেইসকল মহিলাৰ বাবে আহি গ'ল আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আহি গ'ল লাখপতি বাইদেউৰ এখন নতুন তালিকা। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিলে বৃহৎ ঘোষণা। প্ৰায় 30 লাখ মহিলাই লাভ কৰিব এইবাৰ 10,000কৈ টকা। এটা ডাঙৰ খবৰ জনাইছোঁ এই মুহূৰ্তত। লগতে কোন মাহৰ কোন সমষ্টিত কেতিয়া বিতৰণ কৰা হ'ব ধন, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। আৰু এই তালিকাত এতিয়াও আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি, নাইবা যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি এই আঁচনিৰ পৰা? সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাত। আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টিয়ে বিতৰণ কৰা হ'ব 10,000কৈ টকা। আহি থকা 30 জুনৰ ভিতৰতে তালিকাত নাম নহা মহিলাই পুনৰ কৰক আবেদন। এনেদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে গোৱালপাৰাত প্ৰশাসনে চলোৱা উচ্ছেদৰ পিছতেই বিস্ফোৰক মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। এই সন্দৰ্ভত ৰেজাউল কৰিম চৰকাৰে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একেবাৰে উচ্ছেদ কৰা বন্ধ কৰক। আদানী পতঞ্জলীক চৰকাৰে মাতি দিছে, কিন্তু যুগ যুগ ধৰি থকা লোকক কিয় উচ্ছেদ কৰিছে? চৰকাৰে যি উচ্ছেদ কৰিছে সেয়া সম্পূৰ্ণৰূপে অমানৱীয়। ইয়াৰ উপৰিও ৰেজাউল কৰিম চৰকাৰে কয় যে আমি জীয়াই থাকিব বিচাৰোঁ, অধিকাৰ লৈ জীয়াই থাকিব বিচাৰোঁ। মুখ্যমন্ত্ৰীক বিনম্ৰভাৱে আহ্বান জনাইছোঁ, এই মানুহখিনিক অন্ততঃ শান্তিত থাকিবলৈ দিয়ক। যদি চৰকাৰে এই উচ্ছেদ বন্ধ নকৰে তেন্তে ৰাজ্যজুৰি সাব্যস্ত কৰা হ'ব গণতান্ত্ৰিক আন্দোলন। এই হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি তথা ৰেজাউল কৰিম চৰকাৰে। ইয়াৰ উপৰিও ৰেজাউল কৰিম চৰকাৰে কৈছে যে সংবিধানে আমাক অধিকাৰ দিছে, জীয়াই থকাৰ সম্পূৰ্ণ অধিকাৰ দিছে। উচ্ছেদিত লোকৰ সৈতে আমি কথা পাতিব বিচাৰিছোঁ, কিন্তু আমাক তেওঁলোকৰ ওচৰলৈ একেবাৰে যাব দিয়া হোৱা নাই। এই মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। মুখ্যমন্ত্ৰীয়ে এনেধৰণে উচ্ছেদ কৰা বন্ধ কৰক, এই হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি তথা ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ, অনলাইন পে'মেণ্ট কৰা প্ৰত্যেকগৰাকীলৈ আহি গ'ল আন এটা ডাঙৰ খবৰ। আহি থকা 1 তাৰিখৰ পৰা কোনেও ফ্ৰীতে ব্যৱহাৰ কৰিব নোৱাৰিব নিজৰ UPI ID। তাৰ বিপৰীতে আপুনি UPI ব্যৱহাৰ কৰিবলৈ ভৰিব লাগিব টেক্স। এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। আহি থকা 1 আগষ্টৰ পৰা সলনি হ'ব UPI নিয়ম। এই মুহূৰ্তত জিপে' ফোনপে' ব্যৱহাৰকাৰীসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ।
আহি থকা 1 আগষ্টৰ পৰা বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰিব UPI ID। UPI লেনদেনৰ বাবে মাচুল দিব লাগিব এতিয়াৰে পৰা গ্ৰাহকে। 3000 টকাৰ অধিক লেনদেনত অতিৰিক্ত চাৰ্জ আৰোপ কৰা হ'ব। 3000তকৈ অধিক লেনদেনত 0.3% MDR আৰোপ কৰা হ'ব। ইয়াৰ লগতে 10000 টকীয়া লেনদেনৰ বাবে অতিৰিক্ত 30 টকা পৰ্যন্ত ভৰিব লাগিব গ্ৰাহকে। আহি থকা 1 আগষ্টৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম।